গাইজ এতিয়া আমি ওলাই গৈ আছোঁ আৰু আমি এঘণ্টা থাকিলোঁ আৰু এঘণ্টা থাকিলে আমাৰ 300 টকা টিকেট পৰি যাব। তো এতিয়া আমাৰ খোৱা হৈ গৈছে। তো এয়া দেখিছোঁ বহুত ধুনীয়া টিচু কেইটা ধুনীয়াকৈ সজাই পেলাই দিছে। চলি আছে আমাৰ জ্যোতিবাৰ এতিয়ালৈকে শেষ হোৱাই নাই। ৱাও বহুত ভাল লাগিছে দেই। বেক টু মাই নাডাৰ ব্লগ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো আজি হৈছে 29 জুন। তো আজি বহুত বেছি দেৰিকৈ উঠিছোঁ। এতিয়া সময় হৈছে 11টা আৰু 11টা বজাত মই ব্ৰেকফাষ্ট লৈ আহিছোঁ। আৰু এইফালে আজি আমাক দিছে ইয়াত দিছে খিচিৰিৰ লগত আছে আজি চাটনি ধুনীয়াকৈ দিছে। তো ভাবিলোঁ এতিয়া ব্ৰেকফাষ্টটো কৰি লওঁ। ব্ৰেকফাষ্ট কৰি আজি আমি অকণমান ঘূৰিবলৈ গৈ আছোঁ। তো আপোনালোকক সকলোবোৰ দেখাইছোঁ এইটো ভিডিঅ'ত। তেনেহ'লে 29 জুনৰ ব্লগটো ষ্টাৰ্ট কৰোঁ। তো গাইজ ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ। তেনেহ'লে ব্ৰেকফাষ্ট কৰি লওঁ, তাৰপিছত গা পা ধুই ওলাই গৈ আছোঁ। আপোনালোকক লৈ গৈ আছোঁ এটি ধুনীয়া জেগালৈ। তো এতিয়া নকওঁ ক'ত গৈ আছোঁ, তো আপোনালোকক গৈ পাই সকলোবোৰ দেখাই আছোঁ। আমাৰ খিচিৰি আজি ইয়াত দেখিছে একদম কাঁহীখনত বিয়পি আছে গোটেই। তো এইফালে তেনেহ'লে খাই লওঁ সোনকালে, বহুত বেছি ভোক লাগিছে কাৰণ বহুত বেছি দেৰিকৈ উঠা হ'ল আজি। তো আমাৰ তেলৰ শেষৰখিনি খিচিৰি তো আজি বহুত বেছি টেষ্টিকৈ বনাইছে আৰু চাটনি ধুনীয়াকৈ দিছে। তো আপোনালোকক দেখাই আছোঁ। গাইজ এয়া দেখিছে চাটনি আৰু খিচিৰি ধুনীয়াকৈ ঘি দি কেনে বনাইছে। ষ্টাৰ্ট কৰোঁ আমাৰ হোষ্টেলৰ শেষৰখিনি খিচিৰি। টেষ্টি, বহুত বেছি টেষ্টি হৈছে। ঘি চি দি বহুত ধুনীয়াকৈ বনাইছে। আৰু ইফালে আজি চাটনিও আছে। লগ পাই আছোঁ আপোনালোকক পুনৰ বেপাৰী ধুই আহিলোঁ আৰু বহুত বেছি বতৰটো বেয়া কৰি আছে। তো বৰষুণ দি আছে। তো সেইকাৰণে বৰষুণটো অকণমান ৰখক বুলি ভাবি আছোঁ। তো মই ওলাম মানে হয়তো ৰখি যাব, তাৰে আশা কৰিছোঁ আৰু। তো এইফালে গা পা ধুই আহি তো গাইজ এতিয়া সোনকালে ওলাই লওঁ। আৰু ইফালে মই ড্ৰেছ মানে ভাবি আছিলোঁ ফ্ৰক এটা পিন্ধি যাওঁ, কিন্তু বৰষুণ দিয়াৰ কাৰণে মানে এতিয়া ইমান দীঘল ফ্ৰক এটা পিন্ধি যাবলৈ বেয়া লাগিছে। কিন্তু উপায় নাই, সেইটোকে পিন্ধি যাওঁ আৰু। তো মোৰ ফ্ৰক তো ওপৰতে পিন্ধি লওঁ। তো সেই গাইজ ফাইনেলি ড্ৰেছটো পিন্ধি ল'লোঁ আৰু এতিয়া সোনকালে ওলাওঁ কাৰণ বহুত বেছি দেৰি হৈ আছে। তো ইফালে বতৰটো বহুত বেছি বেয়া কৰি আছে আজি। তো আশা কৰোঁ মই ওলোৱালৈকে যাতে ভাল হৈ যায় আৰু অৰ্থাৎ বৰষুণ যাক এৰি দিয়ে। তো তেনেহ'লে এতিয়া সোনকালে ওলাবলৈ ষ্টাৰ্ট কৰোঁ। সেই গাইজ মোৰ ফাইনেলি ওলাই হৈ গৈছে আৰু মই এতিয়া এই ড্ৰেছৰ লগত পিন্ধিবলৈ ইয়েৰিং বিচাৰি পোৱা নাই। তো এইযোৰকে পিন্ধিব লাগিব। তো ভাবিছোঁ এইযোৰকে পিন্ধি লওঁ আৰু বেলেগ ইয়েৰিং নাই পিন্ধিবৰ কাৰণে। তো এইযোৰকে পিন্ধি লৈছোঁ, ঠিকে লাগিছে হয়তো। তো মোৰ লুক কমপ্লিট। তো চুলিখিনি ধুইছিলোঁ যিহেতু টিপি আছে। তো যেতিয়া শুকোৱা নাই, যেতিয়া শুকাই যাব তেতিয়া ভাবিলোঁ তো ব্লাছাৰ এটা লৈ যাব। তো এনেকুৱা ধৰণৰ ফুল লুকটো হ'ব মোৰ। তো গাইজ হৈ গৈছে ওলাই। তো চুলিখিনি অকণমান ভালকৈ বান্ধি লওঁ। তো এতিয়া ভাবিছোঁ এতিয়া মেলিয়ে যাওঁ কাৰণ ধুইছিলোঁ চুলিখিনি শুকোৱা নাই এতিয়ালৈ। তো সেই গাইজ মোৰ ফাইনেলি ওলাই হৈ গ'ল আৰু এতিয়া ওলাই যাওঁ আৰু বতৰটো অকণমান ঠিক কৰিছে। তো বৰষুণ এৰিলে। তো এতিয়া ওলাই যাওঁ তেনেহ'লে ৰুমৰ পৰা দেৰিয়ে হৈছে। তো ইফালে লগৰবোৰো ওলাই আছে। তো তেনেহ'লে ওলাই যাওঁ ৰুমৰ পৰা বলক। তো আপোনালোকক দেখাই আছোঁ আজি এটা স্পেচিয়েল জেগাত লৈ গৈ আছোঁ ডিব্ৰুগড়ত, বহুত ধুনীয়া। তো আপোনালোকক সকলোবোৰ দেখাই আছোঁ। তেনেহ'লে যাওঁ বলক আজিৰ সেই স্পেচিয়েল জেগাটো। ওলাই আহিলোঁ আৰু আপোনালোকক মই ফুল ড্ৰেছটো দেখাই দিছোঁ। এয়া মোৰ মেক্সি ড্ৰেছটো গাইজ, এইটো হৈছে ড্ৰেছটো। তো এতিয়া দেৰি হৈছে আৰু সোনকালে যাওঁ বলক তেন্তে। গোটেই পানী আমাৰ ইয়াত, এজাক বৰষুণে গোটেই বাৰিষা নমাই আনিছে। হোষ্টেলত বহুত বেছি অৱস্থা বেয়া, গোটেই বৰষুণত গোটেই পানী ইয়াত দেখিছে। তো এতিয়া ওলাই গৈ আছোঁ, তেনেহ'লে আপোনালোকক লৈ গৈ আছোঁ আজি ধুনীয়া এডোখৰ জেগালৈ। তেন্তে বলক গৈ থাকোঁ। আহি পাই গ'লোঁ স্কাল্পচাৰ ৰেষ্টুৰেণ্ট। তো আপোনালোকক আজিৰ এই বিশেষ ঠাইখন দেখাবলৈ গৈ আছোঁ। তেনেহ'লে আহক যাওঁ ভিতৰলৈ সোমাই। তো ইয়াত দেখিছে আপোনালোকে এইবোৰ গোটেই পকাৰ পৰা বনোৱা আৰু তলত এইফালে চাব পাৰে। তলত ইয়াত দেখিছে পূৰা শিলগুটি পাৰি থৈ দিছে। তো বহুত ধুনীয়া। তেনেহ'লে আহক চাই লওক।
গাইজ আমি এতিয়া বহি আছোঁ আৰু আমাৰ অৰ্ডাৰ আহি পালে ইয়াত আহিছে দেখাই আছোঁ নেকি কিন্তু কোনে জানে ইয়াত অহাৰ পিছত মানে অহাৰ পৰা টাইমটো ধৰিব আপোনালোকক 1 ঘণ্টাত 150কৈ ল'ব মানে বস্তুবিলাক ঠিকে আছে খোৱা বস্তুবোৰৰ দাম চাম তো এতিয়া অকণমান খোৱা কৰি লওঁ ইয়াত বহি আছোঁ এতিয়া এনেই আমাৰ খোৱা হৈ গৈছে তো ইয়াত দেখিছে বহুত ধুনীয়া টিচু কেইটা ধুনীয়াকৈ সজাই পেলাই দিছে তো সেই গাইজ এতিয়া আমাৰ খোৱা বোৱা হৈ গৈছে আৰু ইয়াত মানে 1 ঘণ্টাত যিহেতু 150 তো আমাৰ এতিয়া 1 ঘণ্টা হ'বলৈ গৈ আছে হ'ব হৈ আছে তো সেইকাৰণে ভাবিছোঁ এতিয়া ওলাই যাওঁ আৰু তো এনেকৈ বহুত ধুনীয়াকৈ বহিবলৈ জেগা ৰাখিছে তো আপোনালোকক আকৌ এবাৰ পুনৰ দেখাই দিছোঁ তো এইখিনিৰ পৰা শেষ আৰু ইয়াত ধুনীয়াকৈ তাৰপিছতে ইয়াত দেখিছে ওপৰলৈ উঠি যাব পাৰে ওপৰলৈ আপোনালোকক গৈ মেলি মই দেখাই আছোঁ দেখিছে খুব ধুনীয়াকৈ বনাইছে আৰু এয়া দেখিছে ষ্টেজটো বহুত বেছি ধুনীয়া লাগিছে তো ওপৰৰ পৰা আপোনালোকক দেখাই আছোঁ তো জেগাটো খুব বেছি ধুনীয়া আপোনালোকে আহিব তো আহিছে চাগে বহুতে তো ইয়াৰ পৰা নামি যাওঁ মোৰ তাৰপিছত তললৈ নামি যাওঁ তাৰপিছত বহুত বেছি ধুনীয়া বহুত বেছি ধুনীয়া তো এইফালে বহিব পাৰে মোৰ বেছি উঠা নহ'লেই তো ভিডিঅ' এটা লাষ্টত কৰি ল'ম তো গাইজ এতিয়া যাব লাগে তেন্তে গাইজ এতিয়া আমি ওলাই গৈ আছোঁ আৰু আমি এঘণ্টা থাকিলোঁ আৰু 1 ঘণ্টা থাকিলে আমাৰ 300 টকা টিকেট পৰি যাব তো এতিয়া ওলাই গৈ আছোঁ এইখিনি বহুত বেছি ধুনীয়া লাগিছে ৱাও কালাৰ কি হৈ আছিলে আৰু ইয়াত আহি কালাৰ কি বেছি ধুনীয়া তো ওপৰত এনেকুৱা আছে তো গুহা এটাৰ ভিতৰত সোমাই থকা যেন লাগিছিলে তো খুব বেছি ধুনীয়া লাগিলে তেনেহ'লে এতিয়া ওলাই যাওঁ ইয়াৰ পৰা ফটো চটো অকণমান তুলি লওঁ এইখিনিত তো গাইজ ইয়াত দেখিছে ডিব্ৰুগড়ত পানী কিমান হৈ আছে তো ইয়াত বহুত বেছি বেয়া অৱস্থা তো ইমান পানী হয় বুলি মই প্ৰথমবাৰ গম পাইছোঁ আৰু এনেকুৱা পানী দেখিছোঁ প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ত অ' মাই গড আমাৰ জোনাইতো কেতিয়াও মই এনেকুৱা পানী দেখা নাই মেইন ৰোডত দেখিছে গাড়ীবোৰ কেনেকৈ আহি আছে পানী গাইজ এতিয়া আমি আহি পালোহি ৰুম আৰু এতিয়া আকৌ যাব ওলাই আছোঁ নীনাৰ লগত তাইৰ কিবাটো ৰিপৰ্ট প্ৰিণ্ট আউট কৰিব যাব লাগে তো তাৰ কাৰণে ওলাই আছোঁ যাবৰ কাৰণে তাৰপিছতে বা এজনীৰ ৰেণ্ট বিচাৰিব যাব লাগে তো চেতিয়া চুকত ৰেণ্ট বিচাৰিব যাম তো বাৰ লগত তো বা এইফালে জ্যোতি বাচ্চা ৰৈ আছে তো এইফালৰ পৰা আমি এতিয়া ৰুমৰ পৰা ওলাই গৈ আছোঁ নীনা আৰু মই দিওহাটলৈ তো দিওহাট যাওঁনে দুৱাৰা চুক যাওঁ চাই লওঁ তো এইফালে আমি এতিয়া ওলাই আছোঁ যাবৰ কাৰণে তো আহি পাই লগে লগে পূৰা ঘূৰি আহিছোঁ আৰু 2 দিন মাজত বাকী এদিন হয়তো 1 তাৰিখে গ'লে মানে এদিন মাজত বাকী আছে আৰু 2 তাৰিখে 2 দিন তো ঘূৰোঁ আৰু অকণমান তো এতিয়া তেনেহ'লে বলক ওলাই যাওঁ আমি দিওহাটলৈ আৰু ৰেণ্ট আপোনালোকক দেখাই আছোঁ ক'ত ক'ত পায় ইয়াত তো এইফালে এতিয়া আমি নীনা আৰু মই ওলাই আছোঁ তো বাইদেউ আহি মেলি ৰেডি বলক আমি এতিয়া ৰুম চাবলৈ আহিছোঁ চেতিয়া চুকত আমি ৰেণ্ট বিচাৰি আমাৰ জ্যোতিবা ৰেণ্ট বিচাৰি পালে আৰু তাই কেতিয়াহে তাই জানে আৰু সেইকাৰণে আমাক এখন কেফে লৈ আহিছে তো আমি এতিয়া কফি চফি অলপ খাওঁ তো আপোনালোকক দেখাই আছোঁ বহুত বেছি ধুনীয়া আমাৰ ইউনিভাৰ্চিটি দিছে কাষতে আছে এতিয়া আমি মেনু চাই আছোঁ তো আমাৰ বাইদেৱে জোলনাত উঠি মেলি বিচাৰি আছে আৰু এতিয়া ইয়াত দেখিছে আচ্ছা এতিয়া আমাৰ ফটো ছেশ্যন চলি আছে আৰু এফালে এজনী জোলনাখন এৰি নিদিয়ে আৰু এফালে কোনা ফটো প'জ দি আছে দুইজনে ছেশ্যন চলি আছে আমাৰ জ্যোতিবাৰ এতিয়ালৈকে শেষ হোৱাই নাই ৱাও প'জ ভাল লাগিছে দেই আমাৰ কেমেৰামেন নীনা তো এইফালে আমাৰ জ্যোতিবাই প'জ দি আছে আমাৰ আজিৰ মডেল ৱাও অৰ্ডাৰ আহি গ'ল আৰু আমাৰ বাইদেৱে বহি ল'লে খাওক এয়াতো প'জ আমাৰ আহিয়ে এতিয়া আমি ঘূৰি আহি আছোঁ আৰু এইফালে দেখিছে আমাৰ ছোৱালীকেইজনী বহুত বেছি ফূৰ্তি এটা চেপ্টাৰ শেষ আৰু এটা চেপ্টাৰ আৰম্ভ জীৱনৰ তো বহুত বেছি ফূৰ্তিৰে আমি দিনবোৰ পাৰ কৰি আছোঁ এতিয়া মাজত মাত্ৰ 2-3টামান দিন বাকী
আৰু পালোহি আৰু হোষ্টেল। তো আজি অকণমান আমাৰ লেট হ'ল। তো ইফালে যিহেতু সোমালোঁ, খালোঁ, গ'লোঁ, আহিলোঁ। তো এতিয়া হোষ্টেল পালোহি আৰু। তো সেই গাইজ আমি হোষ্টেল সোমালোহি আৰু এফালে দেখিছে বিন্দাছ গাৰ্লছ অফ JCM। তো আমি শেষৰ কেইদিন বহুত বেছি এনজয় কৰি আছোঁ, যিহেতু এই দিনবোৰ পুনৰ ঘূৰাই নাপাওঁ। তো জ্যোতিবা বহুত বেছি মিছ কৰিম, আৰু নিনাকটো ক'বই নালাগে আৰু। আহিবা আকৌ মোৰ ৰুমত, লগ পাম, নিশ্চয় আহিম। তো আমি পালোহি আৰু ইয়াত বহুত বেছি পানী হৈ আছে আমাৰ। তো গাইজ ৰুমলৈ সোমাই লওঁ আৰু। ফাইনেলি আমি ৰুম পালোহি। ফাইনেলি ৰুম পালোহি। জ্যোতিবা ছাতি উৰ্বশী কেনেকুৱা হ'ল ডিজাৰ্টেশ্যন? আপুনি যাবলৈ মন নাই ন এতিয়া? চলি আছে। তো আমি ৰুম পালোহি।